কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। আমি ক্ৰমান্বয়ে দশম স্কন্ধ পৰ্যালোচনা আগবঢ়াই আহিছোঁ আৰু আজিও আমি এই দশম স্কন্ধৰি পৰ্যালোচনা আগবঢ়োৱাৰ মানস কৰি আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। কৃষ্ণ আমাৰ যি যুগ ধৰ্মৰ পৰমাৰ্থৰ বিষয়ে আজি দ্বাদশ স্কন্ধৰ পৰ্যালোচনা কৰাৰ যি মানস কৰিছোঁ, আমি আমাৰ আগৰ পৰ্যালোচনাত আমাৰ কলিৰ প্ৰভাৱৰ বিষয়ে যি সময়ত ভগৱন্ত প্ৰভুৱে যদুকুলক সংহাৰণ কৰি তেওঁ বৈকুণ্ঠগামী হৈছিল, ত্ৰেতা যুগৰ আৰম্ভণিতেই য'ত ভগৱন্ত প্ৰভু ৰাম অৱতাৰত আহিছিল আৰু দ্বাপৰত আহি ভগৱন্তই কৃষ্ণৰ অৱতাৰ লৈছিল। আৰু যিহেতু ভগৱন্তই দ্বাপৰৰ শেষত তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিছিল, ভগৱন্তই এই পৃথিৱীৰ এৰাৰ পাছতেই কলিৰ প্ৰৱেশ ঘটিছিল। আৰু এই কলিৰ প্ৰৱেশ ঘটি কলিয়ে কি কি অন্যায় কৰিলে, কলিৰ যুগত নৰ সমস্তৰ কি অৱস্থা, দেশত কি দুৰ্গতি চলিছে, শাস্ত্ৰই আমাক সকলো প্ৰকাশ কৰিছে। য'ত সত্যত ধৰ্মৰ চাৰি চৰণ, সত্য শৌচ ক্ষমা দয়া, সত্যত চাৰি পদ যিহেতু আছিল, এই চাৰি পদ থাকোঁতে তেতিয়া সকলো মানুহেই এক সত্যতেই প্ৰৱৰ্তন কৰিছিল। তাত কলিয়ে এপদ ভাঙিলে, দ্বাপৰত আৰু এপদ ভাঙিলে, আৰু কলিত আহি যিহেতু তিনি পদ ভঙাৰ পিছত যি সময়ত ভগৱন্ত বৈকুণ্ঠগামী হৈ তেওঁ পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতৰ ওপৰত যিহেতু হস্তিনাপুৰৰ দায়িত্ব কৰিছিল, আৰু মহাৰাজ পৰীক্ষিতে ভগৱন্ত পৃথিৱী এৰি যোৱাৰ পাছত কলিৰ প্ৰৱেশত মহাৰাজ পৰীক্ষিতে কলিক নিকুতি কৰাৰ যি ব্যৱস্থা কৰিছিল আৰু কলিৰ কি মাহাত্ম্য সেই বিষয়ে
আমি আমাৰ আগৰ পৰ্যালোচনাত সত্য ত্ৰেতা আৰু দ্বাপৰৰ সমালোচনা কৰিছিলোঁ আৰু সেই পৰ্যালোচনাৰ পাছত আমি আজি কলিৰ যুগত এই কলিৰ কি প্ৰভাৱ আমি সেই সম্পৰ্কে আলোচনা কৰাৰ আমি প্ৰচেষ্টা কৰিছোঁ। যদি ইয়াতে কোনোবাখিনি টকা পইচা বহাত এটা ভুলভ্ৰান্তি হয়, আপোনাৰ খবৰে দাস বুলি আপোনাৰ খবৰ শ্ৰীচৰণত যেন আমাক স্থান দিয়ে। অকলিত ধৰ্ম হৈবে হিষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে চতুৰ্থ চৰণে পাছে কৰিবে নষ্ট কলিত যতে কলোক ভৈল ধৰ্ম ভ্ৰষ্ট মিলিবে পৰম লোভ হৈবে অনাচাৰ দাৰুণ নিৰ্দয় যেন অধৰ্মই যেতিয়া আগুৰি ল'ব কলিৰ যুগত, তেতিয়া এই অধৰ্ম হৃষ্টপুষ্টভাৱে যেতিয়া গা কৰি উঠিব, ধৰ্মৰ তিনি পদ কলিয়ে তেতিয়া বিনষ্ট কৰিব, তিনি পদ ভাঙিব। আৰু চতুৰ্থ চৰণতে নষ্ট কৰাৰ যি ব্যৱস্থা, এই চতুৰ্থ চৰণে পাছে কৰিবে নষ্ট। চতুৰ্থ চৰণে মাত্ৰ এখন ভৰিৰেই, যিহেতু এই কলিত যিহেতু এখনহে থাকিব, কলিত এই এখন চৰণো নষ্ট কৰাৰ কথা যিহেতু শাস্ত্ৰই প্ৰকাশ কৰিছে, সেয়েহে কৈছে যে কলিত যতে কলোক ভৈল ধৰ্ম ভ্ৰষ্ট। কলিৰ লোকসকল ধৰ্মৰ কথা পাহৰিলে, তেওঁলোক অভ্যস্ত হৈ পৰিছে একমাত্ৰ অধৰ্ম। তেওঁলোকৰ কি হ'ব? একমাত্ৰ লোভ, অনাচাৰ, আৰু তেওঁলোক হ'ব নিৰ্দয়, আৰু সকলোৱে একমাত্ৰ ৰাক্ষসৰ দৰে। তেওঁলোক এই কলিৰ লোকৰ এই বৰ্ণনা শাস্ত্ৰই প্ৰকাশ কৰিছে। খাইবা কপাৰ তৃষ্ণা বাহি যায় বয়াতি, অকাৰ্যে কৰিব বৈৰ কলহ প্ৰীতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য
গতিকে তেওঁলোকৰ কি হ'ব একমাত্ৰ তৃষ্ণা বাঢ়ি গৈ থাকিব আৰু অকাৰ্যতে তেওঁলোকে বৈৰ ভাৱ সকলোৰে অন্তৰত জাগৃত হ'ব তেওঁলোকে খাব পাৰিব বৰ বেছিকৈ তৃষ্ণা অনবৰত বাঢ়ি থাকিব যিমানেই পায় সিমানেই তেওঁলোকক আৰু নাতে আৰু লাগিয়ে থাকে গতিকে এই কলিত যি বৰ্ণনা দাঙি ধৰিছে ইয়াত মাত্ৰ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য যিটো তিনি জাতিৰ কথা প্ৰকাশ কৰিছে কি কৈছে যে নুশুনিবে হৰি ভগৱতী কাণপাতে তিনিওটা জাতিয়ে হৰিৰ ভগৱতীৰ কথা হৰিৰ গুণানুকীৰ্তন হৰিৰ চৰিত্ৰ তেওঁলোকে কাণ পাতি নুশুনিব শূদ্ৰ হব অনেক যিটো জাতি কৈবৰ্ত জাতি আৰু এই শুদ্ধ হ'ব অন্তজ পৰ্যন্ত ভজিবে মহাহৰি যিসকল অন্তজাতি বুলি কোৱা হৈছে যিসকলক অজাতি বুলি কোৱা হৈছে যিসকলক নিজ জাতি বুলি কোৱা হৈছে সেইসকলেহে একমাত্ৰ এই কৃষ্ণক ভজন কৰিব যেখন সাত্বিক হয় অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান তেওঁলোকে কি কৰিব তেওঁলোকে শুদ্ধ হবে কৈবৰ্ত হবে যেতিয়া ভগৱন্তক একমাত্ৰ ভজনা কৰিব ভগৱন্তক প্ৰাৰ্থনা কৰিব তেতিয়া তেওঁলোকে ভগৱন্তৰ জ্ঞান এই মহাজ্ঞান তেওঁলোকৰ অন্তৰত জাগৃত হ'ব আৰু সেয়েহে এই কলিৰ যুগত একমাত্ৰ শুদ্ধ আৰু কৈবৰ্ত সমস্তকে প্ৰধান জাতি বুলি চিহ্নিত কৰিছে কৃষ্ণ অযখন সাত্বিক ভগৱন্তৰ প্ৰতি তপ আচৰণ কৰিব পাৰিব লাগিব আৰু সেই তপ আৰু জ্ঞানত তেওঁলোকৰ ৰতি প্ৰীতি বাঢ়িব যেতিয়াই তেওঁলোকৰ এই সত্য বুদ্ধিৰ উদয় হ'ব তেতিয়াই তেওঁলোকৰ কাম ক্ৰোধ লোভ মোহ আদি সমস্ত তেওঁলোকৰ অন্তৰৰ পৰা আঁতৰ হ'ব হৰিৰ ভক্তি হৰিৰ প্ৰতি যেতিয়াই ভক্তি জাগৃত হ'ব হৃদয়ত যেতিয়াই হৰিয়ে দেখা দিব তেতিয়াই সেই লোকসকলৰ অন্তৰত ভগৱন্তই সেই জ্ঞান প্ৰদান কৰিব তেওঁলোকে হৰিৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰোঁতে সাধুৰ সংগত তেওঁলোকে হৰিৰ কীৰ্তন শ্ৰৱণ কৰোঁতে
তেওঁলোকৰ অন্তৰত জাগৃত হ'ব। হৰিৰ সেই যিটো উপলব্ধি অনুভৱ, সেই অনুভৱ তেওঁলোকৰ উদয় হ'ব। আৰু তেতিয়াই শাস্ত্ৰই কৈছে যে সত্যৰ উদয় হ'ব। তাৰমানে যেতিয়াই আচলতে জ্ঞান প্ৰাপ্ত হ'ব, জ্ঞান প্ৰাপ্ত হ'লে সত্যৰ উদয় হ'ব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। যেখন লোকৰ উদয় হ'ব সেই কথাও আমাক শাস্ত্ৰই কৈছে যে যেখন লোকৰ যশস্যাত প্ৰীতি বাঢ়ে, যেতিয়া আমি আনৰ যশস্যাৰ প্ৰতিহে আমাৰ প্ৰীতি, সকাম কৰ্মক আদি মনুষ্য নচৰে। সকাম কৰ্মক যেতিয়া আমি আচৰণ কৰিম, আমি যেতিয়া লোকৰ প্ৰতি আমাৰ প্ৰীতিৰ ভাৱ আহিব, আমি যেতিয়া সকাম কৰ্মকহে আচৰণ কৰিম, ৰজগুণ বৃত্তি হাস্য হৰিষ্য মিলয়, তেতিয়াই আমাৰ সেই ৰজগুণে লাগ দিব। কাৰণ আমি সকাম কৰ্ম আমি অগ্ৰাধিকাৰ দিবলৈ আগবাঢ়িছোঁ। এই অগ্ৰাধিকাৰ আমি কাক দিছোঁ? আমি যশস্যাত আমি ৰত হৈছোঁ, যশস্যাত আমি লোকৰ যশস্যা গুণানুকীৰ্তন কৰিছোঁ, আমি সকাম কৰ্মক অগ্ৰাধিকাৰ দিছোঁ। গতিকে আমাৰ তেতিয়াই ৰজগুণ আহিছে। আমি সত্যগুণৰ পৰা তেতিয়া আকৌ ৰজগুণলৈ আমি অৱনমিত হ'ব লগা হ'ল। দেখনে জানিবা ভৈল তেতাৰ উদয়, তেতিয়াই জানিবা, তেতিয়াই তেতা যুগৰ আৰম্ভ হৈছে। তেতিয়া তেতা যুগত আমাৰ ৰজগুণৰ প্ৰভাৱ যে বৃদ্ধি হয়, সেই কথাটোৱে শাস্ত্ৰই প্ৰকাশ কৰিছে। কৃষ্ণ যেতিখনে মিলে লোভ দম্ভয় মান, দেশ অসন্তোষ ৰোগ মোহ ত্ৰেতা যুগৰ আৰম্ভ হ'ল। আৰু ইয়াৰ পাছত যেতিয়াই আমাৰ লোভ মোহ দম্ভ অহংকাৰ, যেতিয়াই হিংসা দেশ্য সকলো যেতিয়া আমাৰ লগ ল'ব, আমি যেতিয়া সকলোৰে বশৱৰ্তী হ'ম, তেতিয়াই কি হ'ব? আমাৰ আহি এই দাপৰ যুগে দেখা দিব, আমাৰ হৃদয়তে আহি দেখা দিব। তাৰমানে আমি তেতিয়া দাপৰ যুগত উপস্থিত হৈছোঁ। আমি কাম্য কৰ্ম, এইখিনি ৰজগুণময় কৰ্মক আমি অগ্ৰাধিকাৰ দিছোঁ। তেতিয়াই আমাৰ দাপৰ যুগৰ উদয় হৈছে বুলি আমি ধৰি ল'ব লাগিব। কপট কুনীতি নিদ্ৰা হিংসা শোক ভয়, দীন দুখ বিষাদতা।
নেজানিবা আহি পাইলে পাপ কলি। যেতিয়াই কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় আমাক এই দিন দুখ বিষাদ এই সকলো তামস প্ৰবৃত্তি যেতিয়া আমাক আগুৰি ধৰিব, আমি যেতিয়াই পুণ্যৰ পথ বাদ দি সাধুৰ সংগ বাদ দি আমি হৰিৰ চৰিত্ৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ কথা আমি বাদ দি যেতিয়া আমাৰ মন যাবগৈ পাপৰ ফালে, আমি পাপহে কৰিবলৈ আগবাঢ়িছোঁ, আৰু তেতিয়াই আমি ধৰি ল'ব লাগিব যে আমাৰ এই কলি যুগ আৰম্ভ হ'ল। আমাৰ কলিয়ে পালে। আমাৰ এই সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰিটা যুগ যে আমাৰ এই জড় শৰীৰটোৰ ভিতৰতে আমি পাব পাৰোঁ। আমাক শাস্ত্ৰই দেখুওৱা সেই 43,20,000 বছৰৰ সেই চাৰি যুগৰ কথা আমি নাভাবি আমাৰ এই দেহটোতেই, আমাৰ এই জড় দেহতে আমি ভগৱন্তক চিন্তিব পাৰিলে সত্য ত্ৰেতা দ্বাপৰ কলি আমাৰ এই চাৰিটা যুগৰ যে উদয় হয় আমি নিজেই উপলব্ধি কৰি যাব পাৰিম। আৰু কেনেকৈ কলিক আমি খেদাই কলিক দূৰীভূত কৰি কেনেকৈ আমি দ্বাপৰ যুগ পাব পাৰিম, কেনেকৈ আমি দ্বাপৰ যুগৰ পৰা আমি ত্ৰেতা যুগ পাব পাৰিম, আৰু ত্ৰেতা যুগৰ পৰা আমি কেনেকৈ সত্য যুগত উপস্থিত হ'ব পাৰিম, শাস্ত্ৰই আমাক সেই কথা নিৰ্দেশনা দিছে। গতিকে আমাৰ একমাত্ৰ কাম্য কৰ্ম হৈছে আমি ভগৱন্তৰ প্ৰতি আমি শ্ৰদ্ধা আৰু ভক্তি, ভগৱন্তৰ প্ৰতি বিশ্বাস, ভগৱন্ত যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, আমাৰ যে এজন নিৰ্দেশক আছে, আমাক যে শাসনকৰ্তা এজন আছে, আমাৰ সকলোৰে ওপৰত যে দৃষ্টি দিওঁতা এজন আছে, আমি সেই কথা সকলোৱেই মনত ৰাখিব পাৰিব লাগিব। আমি যে স্বতন্ত্ৰ নহয়, আমি যে স্বাধীন নহয়, সেই কথা আমাৰ অনুভৱ হ'ব লাগিব। আৰু সেই কথা মনলৈ আহিলেই আমি সাধুৰ সংগত একান্তভাৱে ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ জৰিয়তে ভগৱন্তৰ উদ্ধৱক দিয়া উপদেশ মতেই আমিও ভগৱন্তৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। কলিৰ লোকৰ প্ৰভাৱৰ বিষয়ে শাস্ত্ৰই যি প্ৰকাশ কৰিছে, আমি শাস্ত্ৰৰ মতে আপোনাৰ সবৰ শ্ৰীচৰণত দুআষাৰ প্ৰকাশ কৰিছোঁ। আমি কলিয়ে আৰু কি কৰিব, কলিত লোকসকলৰ আৰু কি প্ৰভাৱ ঘটিব, এই বিষয়ে শাস্ত্ৰই পুনৰবাৰ আৰু প্ৰকাশ কৰিছে। আমি আমাৰ পাছৰ পৰ্যালোচনাত সেই বিষয়ে আমি আগবঢ়াম। আমি আজি এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। কৃষ্ণ হৰি